গৰমৰ বন্ধৰ কাৰণে আমি আজি এয়া গাঁৱৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। মই ফুলত এয়া পানী দি আছোঁ, কাৰণ কেইবাদিনো নাথাকিম নহয়, ফুলখিনি বেয়া হৈ যাব, সেইকাৰণে পানী অলপমান দি লৈছোঁ। আৰু কাপোৰখিনি মই জাপি থৈছিলোঁ, ঠিক কৰি থৈছিলোঁ, আৰু এতিয়া মই বেগত এখন দুখনকৈ ভৰাইছোঁ, কাৰণ কেইবাটাও বেগ হ'ব নহয়, সেইকাৰণে ভালকৈ কাপোৰখিনি ভৰাইছোঁ। আৰু মই চিলাই কৰা সামগ্ৰীখিনি যিখিনি মোৰ অৰ্ডাৰ আছিলে সেইখিনি কামো ভাবিছোঁ তাতে অকণ কৰিমগৈ, সেইখিনিও মই বেগত ভৰাবলৈ লৈছোঁ, কাৰণ মই সেয়াও বেগত ভৰাইছোঁ। আৰু এতিয়া মই ভাবিছোঁ ল'ৰাকেইটাক জগাওঁ, সিহঁতেও গা চা ধুই ৰেডি হ'ব লাগে। মই আহি দেখিছোঁহি যেন সৰু ল'ৰা গা চা ধুই ৰেডি হৈ আছে, একদম ভৰি জোকাৰি জোকাৰি মোবাইল চাই চাই বহিহে আছে। এয়া মই এতিয়া ওলাই গৈ আহিছোঁ, ল'ৰাহঁত আগতে ওলাই গ'ল। ডাঙৰ ল'ৰা কিন্তু কেমেৰা সন্মুখলৈ নাহে, সি চিৰি দিয়ে সেয়া গুচি গ'ল। দেউতাক সেয়া ওলাই আহিছে, বেগকেইটা এনেকৈ ৰেডি কৰিছোঁ। আমি এতিয়া প্ৰথমতে নগাঁৱলৈ ৰাওনা হৈ আছোঁ। নগাঁৱলৈ আমি এয়া আহি আছোঁ নগাঁও ৰাস্তা পাইছোঁহি আৰু গৈ আছোঁ। এতিয়া নগাঁও টাউন পামহি। নগাঁও টাউন পোৱাৰ পিছতে আমি ইয়াত ঢিং পামগৈ। এতিয়া প্ৰথমতে আমি এয়া বৰদোৱা গেটখন পাবলৈ লৈছোঁ। বৰদোৱা গেটখন দেখিয়ে ভাবিছোঁ আমি এতিয়া ঢিং পালোঁহি আৰু।